আজি বজ্ৰ কঠোৰভাৱে মই থিয় হৈ আছো যে মোৰ জীৱন কালত মই অসমক নেপাল হ'ব নিদিও আৰু তাৰ কাৰণে আজি 1.5 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিব পাৰিছো যিসকলে গুৱাহাটীত বহি অসমক নেপাল কৰাৰ সপোন দেখায় তেওঁলোকক মই বুঢ়া আঙুলি দেখুৱাই কওঁ অসমক আপোনালোকে নেপাল কৰিব নোৱাৰিব যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা জীয়াই আছে আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ ল'ৰাক চাকৰি দিছো অহাবাৰ 3 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম আমি অসমক অসম কৰিম এইবাৰ 1.5 লাখ পিতৃ মাতৃয়ে হাঁহিছে অহাবাৰ মোৰ অসমত 3 লাখ পিতৃ মাতৃয়ে হাঁহিব আমি সেইখন অসম নিৰ্মাণৰ বাবে নিজক আমি উৎসৰ্গা কৰিম যিসকলে অসমক নেপালৰ ফালে চাব যায় মই তেওঁলোকক কম অসমে নেপালৰ ফালে নাচায় অসমে কামাখ্যাৰ ফালে চাব শংকৰদেৱৰ ফালে চাব পোৱামক্কাৰ ফালে চাব লাচিত বৰফুকনৰ ফালে চাব মই তেওঁলোকক আকৌ এবাৰ বুঢ়া আঙুলি দেখুৱাইছো নেপাল কৰি চাওক যেতিয়ালৈকে মই অসমৰ মুখ্যমন্ত্ৰী আছো কাৰো সাহস নাই কোনেও কৰিব নোৱাৰে কাৰণ আমি বিশ্বাস কৰো মোৰ অসম প্ৰাগজ্যোতিষৰ কালৰ পৰাই জিলিকি আছিল আৰু এতিয়াও এই অসমখনে জিলিকি থাকিব আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে গতিকে যিসকলে এইবাৰ কিছু পইণ্টৰ কাৰণে বা কিছু নম্বৰৰ কাৰণে আপোনালোকে নিযুক্তি নাপালে আগন্তুক দিনত 3 লাখ নিযুক্তিৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে গতিকে আপোনালোকে নিশ্চয় অৱগত যে 1 লাখ নিযুক্তিৰ ঘোষণা কৰি 1.5 লাখ নিযুক্তি দিছে গতিকে আগন্তুক দিনত 3 লাখ নিযুক্তিৰ কথা তেওঁ ঘোষণা কৰিছে গতিকে নিকা আৰু স্বচ্ছভাৱে মেধাৰ ভিত্তিত যি নিযুক্তি হৈছে তাত যাতে আপোনালোকো অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আপোনালোকে নিশ্চয় প্ৰচেষ্টা অব্যাহত ৰাখিব